উন্নয়নৰ মুখ নেদেখা আমগুৰিৰ এখন গাঁও নামতি বঙালী বস্তি। শিৱসাগৰ জিলাৰ আমগুৰি বিধানসভা সমষ্টিৰ সকলো গাঁৱতে উন্নয়ন হোৱা নাই। তাৰ এক জ্বলন্ত উদাহৰণ নামতি বঙালী বস্তি। আমগুৰি উন্নয়ন খণ্ডৰ অধীনস্থ বৰুৱালী গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ অন্তৰ্গত বৰচিলা হাইস্কুলৰ সমীপৰ নামতি বঙালী বস্তি। নামতি বঙালী বস্তি গাঁৱৰ গঞা ৰাইজৰ অভিযোগ কৰা মতে এই গাঁৱৰ ৰাইজ আজিও অৱহেলিত। গাঁওখনৰ বহু দৰিদ্ৰ লোক এতিয়াও চৰকাৰী আঁচনিৰ প্ৰাপ্যৰ পৰা বঞ্চিত। গাঁওখনৰ বহুকেইঘৰ দৰিদ্ৰ লোকে আজি পৰ্যন্ত লাভ কৰা নাই চৰকাৰী আৱাসগৃহ। গাঁওখনত নাই বিশুদ্ধ খোৱাপানীৰ আঁচনি। বাৰিষা পুখুৰীৰ পানীকে সেৱন কৰে, যাৰ ফলত সময়ে সময়ে গঞা ৰাইজ বিভিন্ন ৰোগত আক্ৰান্ত হোৱা নজিৰ হৈছে। মোৰ নাম হ'ল নিৰ্মল তাঁতী, নামটি বঙালী গাঁও ১ নং ৱাৰ্ড। ১ নং ৱাৰ্ড। আমি মানে এটাই সহায় সহযোগ বিচাৰিছোঁ যে পানী যোগান নাই, একো নাই, পানীৰ অসুবিধা। এতিয়া পুখুৰী পানী খাইছিলোঁ, পুখুৰী পানী শুকাই গ'ল। এতিয়া নৈৰ পৰা খাব লাগিব। নৈত বহুত নানা ধৰণৰ বস্তু পানী আহিছে, বেমাৰ আজাৰ হ'ব। আকৌ মেডিকেল যাম, মেডিকেলতো পইচা পাতি লাগিব। আমাৰতো একো ফাল্টু মানুহ, আমিতো কাম ধাম ধৰ 6 মাহ কাম হৈছে, 6 মাহ কাম হোৱা নাই। সেই বুলি আমি সহায় কৰিছোঁ যে ৰাইজে মানে আমিতো ঘৰ চৰ একো পোৱা নাই। আৰু লেট্ৰিন বনাই দিলেও মানে ইউজ কৰিবলৈ নোৱাৰোঁ। ভঙা টুটা লেট্ৰিন আমি কেনেকুৱা ইউজ কৰিম? সেই বুলি বোলে লেট্ৰিন এতিয়াও আছে, য'ত ত'ত পায়খানা কৰিছে। এই বুঢ়াটো মোৰ দেউতা হয় আৰু মা আছে, 70 বছৰ হৈ গ'ল। আজিলৈকে মানে ঘৰ এটা পোৱা নাই, কিবা গেছ এটা নাই, কিবা সুবিধা নাই মানে। কাৰণ কিয় বাৰু সেইবিলাক মেইন প্ৰব্লেম হ'ল পানীটো লাগে। পানীটো আমাক লাগিবই। পানীটো আমাৰ নাই, ৰাস্তা পদূলি ভাল নহয়, পৰা কঢ়িয়াই আনো। তাৰ কাৰণে মোক পানীটো লাগিব আৰু পানীৰ ব্যৱস্থাটো চৰকাৰে যেতিয়া বৰষুণ দিয়ে বানপানী সোমাই যায় আমাৰ চোতালত, ঘৰত একদম বাটি কাঁহী চব মানে পৰি থাকে। ইফালে চৰকাৰৰ পৰা একো নাই পোৱা, মই অকল চাউলহে পাই আছোঁ আৰু একো নাই পোৱা। ঘৰ চৰ একো নাই পোৱা, লেট্ৰিনটো এটা পাইছোঁ আৰু অকল এইটোৱে পাইছোঁ। এয়া ঘৰ ভঙা চিঙা আৰু বেলেগ বস্তু নাই পোৱা একো। আমাক চৰকাৰে নাচায় বুলি ইমান পোৱাই নাই বুলি। ধনী মানুহবোৰ চব পাইছে, ধনী মানুহবোৰ চব পাইছে। আমি গৰীব মানুহ ক'ত পাম? আমি নাপাওঁ নহয় একো। জেগাত গ'লেও আমি নাপাওঁ একো। অকল চাউলটো পাইছোঁ আৰু একো নাই পোৱা। ঘৰ চৰ একো নাই পোৱা, খালি লেট্ৰিনটো পাইছোঁ আৰু লেট্ৰিন পাইছোঁ। পুলিচ চুলিচ আহি দুখীয়া মানুহবোৰ চেকিং কৰি গৈছে। আমাক ঘৰো পোৱা নাই। চাউলটোতো পাইছোঁ, কিন্তু ঘৰ যে দিয়া কথা আছিলে ঘৰটো নাই পোৱা। আৰু ইমান গৰীব দুখীয়া মানুহ যদি নেপালে কেনেকুৱা থাকিম? ঘৰ নাই পাইছি। ভালছে বল। ঘৰ আমি পোৱা নাই। ঘৰ পোৱা নাই আৰু কি নাই পাই? আঁচনিতো নাইয়ে পাই কোনোদিন। পেঞ্চন, ওগুলা পেঞ্চন কাহা? বৃদ্ধ পেঞ্চন। মোটা মানুহ আছে, ক'ত দিব এইকেইটা? নাই দিয়া। চৰকাৰী বিভাগত একো সা সুবিধা পোৱা নাই। ৰাইজে পাইছে, কিন্তু অকলশৰীয়া হোৱাৰ কাৰণে আমি একো সুবিধাও পোৱা নাই বা কোনো আমাৰ ৰাইজৰ লগত কোনো এই চৰকাৰী বিভাগত হিচাপত আমাৰ কোনো সম্পৰ্কই হোৱা নাই। গতিকে ইয়াৰ কাৰণে আমি অকণ পিছপৰীয়া হিচাপে ১ নং নামতি বঙালী গাঁৱটোত পৰি আছোঁ। গতিকে ৰাইজ হিচাপে আমাক ইমান চকু দিয়া নাই। গতিকে ইয়াৰ কাৰণে আমাৰ বৰুৱালী গাঁও পঞ্চায়তত প্ৰেচিডেণ্টক আমি নিৰ্ভৰ কৰিছোঁ যাতে আমাৰ ১ নং নামতি বঙালী গাঁৱত চকু অকণ দিয়ক বুলি আমি নিবেদন জনাইছোঁ। তাৰপিছত আমাৰ ১ নং নামতি বঙালী ৰাস্তাটো অকণ মেৰামতিও কাৰণে দিব লাগে। বৰ অসুবিধা পাইছে ৰাইজে। কিছুমান পিছপিনৰ ৰাইজেও অসুবিধা পাইছে। পানী নাই, ঘৰ নাই, কাৰেণ্ট নাই, এনে চাউল কাৰ্ডৰো অকণ দিগদাৰী পাইছে। গতিকে বৰুৱালী গাঁও পঞ্চায়তত প্ৰেচিডেণ্টক আমি আবেদনো দিয়া হৈছে, গোটেই মহিলা কমিটি হিচাপেও, ৰাইজ হিচাপেও। গতিকে বৰুৱালী গাঁও পঞ্চায়তে অকণ আমাক চকু দিয়ক বুলি আমি বৰুৱালী গাঁও পঞ্চায়তক। মই ঘৰ নাই পোৱা, দুখীয়া মানুহ, মই বাৰী মানুহ। আমি দুখীয়া মানুহ, আমাৰ ঘৰ চৰ এনেকুৱা ভঙা। আমি ঘৰ পোৱা নাই, লেট্ৰিন পাইছোঁ, বহুত দিন হৈ গ'ল। গাঁৱৰ কাষেদি বৈ যোৱা নামতি নৈৰ পানীকে ৰাইজে ব্যৱহাৰ কৰে। অন্যহাতে গাঁও পঞ্চায়ত কিংবা স্থানীয় বিধায়ক আছে যদিও নামতি বঙালী বস্তি উন্নয়নৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা ৰাইজৰ দৃষ্টিগোচৰ হোৱা নাই। হালুৱাটিঙৰ পৰা অজিত বৰাৰ প্ৰতিবেদন, অপৰূপা টিভি।
সংবাদ জগতৰ ভিৰৰ মাজতো একক সুকীয়া আৰু পৃথক পৰিচয় বিচাৰি এক অনন্য সংযোজন অপৰূপা টিভি আছামিজ নিউজ। সহস্ৰ দৰ্শকৰ আপোন হৈ উঠা অপৰূপা টিভি আছামিজ নিউজে এতিয়া দৰ্শকৰ মাজত এক নতুন আলোড়নৰ সৃষ্টি কৰিবলৈ গৈ আছে। দৰ্শকৰ অকুণ্ঠ সঁহাৰি আৰু চেনেহৰ টোপোলা বুকুত বান্ধি আমি আগুৱাই আহিছো এক সেন্দুৰীয়া বাটেৰে। সংবাদ জগতৰ সংগ্ৰাম আৰু সংঘৰ্ষৰ কাইটীয়া বাটত আমি নিৰ্ভীক আৰু নিৰপেক্ষতাৰে আগুৱাই যোৱাৰ সূৰ্যসম প্ৰতিজ্ঞা শিৰত লৈ আগুৱাই যাম। সমাজৰ পিছপৰাজনৰ খবৰটো যাতে ৰাজ্য চৰকাৰ তথা দিল্লীৰ দৰবাৰত আমি লৈ যাব পাৰোঁ, তাৰ প্ৰচেষ্টা সদায় অব্যাহত থাকিব আমাৰ এই কাইটীয়া যাত্ৰাত। অপৰূপা টিভি আছামিজ নিউজত অসমৰ উপৰিও সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাৰ চহৰে নগৰে গাঁৱে ভূঞে চুকে কোণে লুকাই থকা বিভিন্ন গুৰুত্বপূৰ্ণ বা বাতৰিবোৰ স্পষ্ট অসমীয়া ভাষাত সুন্দৰকৈ দেখিবলৈ আৰু শুনিবলৈ পাব। ইয়াৰ উপৰিও সকলোকে আমোদ দিব পৰা ভিন ভিন কাৰ্যসূচীও দেখিবলৈ পাব। অপৰূপা টিভি আছামিজ নিউজ চেনেলটোত প্ৰচাৰৰ উপযোগী যিকোনো বা বাতৰি আপুনিও আমালৈ পঠিয়াই এজন সংবাদসেৱীৰ দায়িত্ব পালন কৰিব পাৰে। আমাৰ মোবাইল নম্বৰ 9085365562। এই চেনেলটো আপুনি মোবাইলত সদায় সকলোৰে আগত পাবলৈ অপৰূপা টিভি আছামিজ নিউজৰ ফেচবুক পেজত গৈ লাইক আৰু ফলোয়িঙত ক্লিক কৰক আৰু যদি ইউটিউব চেনেলত চাব বিচাৰিছে তেন্তে অপৰূপা টিভি আছামিজ নিউজত গৈ লাইক কৰি বেল আইকনটো বজাই দিয়ক। আপোনাৰ মৰমৰ এই চেনেলটোক ৰাইজৰ মাজত আৰু আগুৱাই নিয়াৰ বাবে আপুনি চেনেলটোক শ্বেয়াৰ কৰি আমাক সহায় কৰক, লগতে আনকো চোৱাৰ সুবিধা কৰি দিয়ক। আপোনালৈ বিনম্ৰ অনুৰোধ কৰিলোঁ। অপৰূপা টিভি আছামিজ নিউজৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনালোঁ। প্ৰিয় দৰ্শক, আপোনালৈ এটি বিনম্ৰ অনুৰোধ। অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন। অপৰূপা টিভি চেনেলটো আপুনি চোৱাৰ সময়ত চেনেলটো লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি কমেণ্ট কৰে যেন।